ডবকাত আমচুৰ সংবাদমেল ৰাইজে ভাবিছিল যে মাটিৰ দালাল আৰু ভূমাফিয়াৰ পৰা ৰাইজে পৰিত্ৰাণ পাব। বৰ্তমান পূৰ্বৰ মাটিৰ দালালি গোচৰত গ্ৰেপ্তাৰ হৈ জেলত যোৱা এজন কুখ্যাত মাটিৰ দালালৰ ৰক্ষণাবেক্ষণত এটা দালাল চক্ৰই ডবকা ৰাজচক্ৰৰ অন্তৰ্গত নীলবাগান সদৰ গাঁৱত চৰকাৰী ভূমি অন কেমেৰাত বিক্ৰী কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে। তথ্যমতে নীলবাগান সদৰ গাঁৱৰ হিলালুদ্দিন বৰভূঞা নামৰ এজন দালালে তেওঁৰ দুই ভাতৃ AIUDF নেতা বিল্লাল উদ্দিন বৰভূঞা আৰু মজিৰুদ্দিন বৰভূঞাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো দেখুৱাই তেখেতসকলে চৰকাৰৰ পৰা 2 বিঘা চৰকাৰী ভূমি আবণ্টন পোৱা বুলি কৈ উক্ত গাঁৱৰ এখন কবৰস্থান কমিটিক 1 বিঘা ভূমি অন কেমেৰাত বিক্ৰী কৰা ভিডিঅ' দেখা গৈছে। আনকি চৰকাৰী ভূমি বিক্ৰী কৰি সীমা সমজাই দিয়া স্পষ্টভাৱে ভিডিঅ' দেখা গৈছে। সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ হোজাই জিলা আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ক অভিযুক্ত মাটিৰ দালালসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আমচুৱে। আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে, জেললৈ প্ৰেৰণ কৰিছে। আমাৰ হোজাই জিলাৰ পৰা বহু দালাল গ্ৰেপ্তাৰ কৰা হৈছিলে। ঠিক অনুৰূপ ধৰণে এজন কুখ্যাত দালাল হোজাই জিলাৰ এই কুখ্যাত দালালৰ ছত্ৰছায়াত থকা এটা দুষ্ট চক্ৰ, যিটো চক্ৰই এক ভয়ানক কাণ্ড পুনৰবাৰ মুখ্যমন্ত্ৰীৰ এই কঠোৰ নিৰ্দেশনাৰ পাছত দালাল গ্ৰেপ্তাৰ হোৱাৰ পিছতো সেই নিৰ্দেশনা বা মুখ্যমন্ত্ৰীক কেৰেপ নকৰি এটা দুষ্ট চক্ৰই পুনৰাই মাটিৰ ভূ মাফিয়াৰ লগত জড়িত হৈছে আৰু অবৈধ বেদখল কৰি সেই মাটি বিক্ৰী কৰাৰ এক ভয়ংকৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত হৈছে। আমাৰ হোজাই জিলাৰ নীলবাগানৰ সদৰগাঁও এলেকাৰ এটা দুষ্ট চক্ৰ, যিটো দুষ্ট চক্ৰই তেওঁলোকে সেই কুখ্যাত দালালজনৰ ছত্ৰছায়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকৰ ফটো দেখুৱাই সেই নিৰ্দিষ্ট ঠাইডোখৰত কিছু লোকক চৰকাৰীভাৱে মাটি আবণ্টন তেওঁলোকক দিয়া হৈছে বুলি প্ৰৰোচনা কৰি পেলাই সেই ব্যক্তিসকল যিসকল আছিলে এটা কবৰস্থান কমিটিৰ লোক আছিলে, সেই লোকসকলক প্ৰৰোচনাৰে তেওঁলোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 বিঘা মাটি দিছে বুলি কৈ তাৰে 1 বিঘা মাটি বিক্ৰীত জড়িত হৈছে। সেই মুহূৰ্তত 80,000 টকাৰ লেনদেন তেওঁলোকে 90,000 টকাৰ লেনদেন কৰিছিলে আৰু 60,000 টকা নগদ লৈছিলে। কিন্তু সেই সময়ত সচেতন 2-এজন ব্যক্তি আছিলে যিসকলে এনেধৰণে চৰকাৰী মাটি বেচা বিক্ৰী কৰা এক অবৈধ প্ৰথা বা অবৈধ কাৰ্যকলাপ, যাৰ বাবে তেওঁলোকে গোপনভাৱে এই সমগ্ৰ ঘটনাবোৰ ভিডিঅ' আকাৰে ৰেকৰ্ডিং কৰিছিলে। আৰু সেই সমগ্ৰ ঘটনা যেতিয়া এই দুষ্ট চক্ৰটোৱে গম পালে, আচৰিত কথাটো হৈছে যে ৰেকৰ্ডিঙত স্পষ্টভাৱে আপোনালোকক তথ্যভিত্তিক আমি গোটেই কথাখিনি দেখুৱাম যে ৰেকৰ্ডিঙত তেওঁলোকে যি টকাৰ লেনদেন কৰিছে আৰু সেই মাটি তেওঁলোকে সমজাইও দিছে কবৰস্থান কমিটিক। গতিকে এক ভয়ংকৰ কাণ্ড। আৰু সেই সচেতন ব্যক্তি যিগৰাকী আছিল, সেই ব্যক্তিজনে দুষ্ট চক্ৰৰ ভিডিঅ' কৰাত সেই যিসমূহ লিখিত আকাৰে এক বৰ্ণমা আকাৰে লিখিত আকাৰে তেওঁলোকে টকাৰ লেনদেন কৰিছিলে। আৰু সেই সমগ্ৰ ঘটনা এজন সচেতন মহলৰ ব্যক্তিয়ে ৰেকৰ্ডিং কৰাৰ পিছদিনাই সেই ব্যক্তিজনক বিভিন্ন ধৰণৰ ভাবুকি দিয়া হৈছে। সেই ব্যক্তিজনক এই যি দুষ্ট চক্ৰ 3জন ভাই ককাই 3জন তেওঁলোকে এটা কোঠালিত নি পেলাই বিভিন্ন ধৰণৰ শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে, চুৰিৰে আক্ৰমণ পৰ্যন্ত, চুৰিৰ ডিঙিত লগাই দিছে। এনেধৰণৰ এক ভয়ংকৰ যে ৰেকৰ্ডিং ডিলিট কৰিব লাগে এনেধৰণৰ ভাবুকি দিছে, যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাহীনতাত ভুগিছে। আৰু সেই ব্যক্তিজনে এই দুষ্ট চক্ৰ ভূ মাফিয়াৰ লগত জড়িত থকা দুষ্ট চক্ৰৰ বিৰুদ্ধে মোৰজাৰ আৰক্ষী চকীত এজাহাৰ দিছে। আৰু সেই দুষ্ট চক্ৰ বিভিন্ন সময়ত বিগত দিনত বিভিন্ন জিলাখনৰ বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত, ব্লেকমেইলৰ লগত জড়িত থকা ব্যক্তি আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এই মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানক কেৰেপ নকৰা এই ব্যক্তিসকল এজন হ'ল হিলাল, যিজনে কোনোবা এটা সংগঠনৰ উপসভাপতি বুলি কৈ মুখ্যমন্ত্ৰীৰ লগত ফটো দেখুৱাই গাঁওসমূহত বিভিন্ন ধৰণৰ লোকসকলক ভয় ভাবুকি দিয়ে। আৰু তাৰ সমান্তৰালভাৱে তেওঁৰে আন 2জন ব্যক্তি ভাইটি, এজন বিলাল আহমেদ যিজন AIUDFৰ যুৱ মৰ্চাৰ দায়িত্বত আছে, তাৰ সমান্তৰালভাৱে আন এজন তেওঁৰে কনিষ্ঠ ভাতৃ মজিদ আহমেদ।
গতিকে এই সকলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দিয়া হৈছে আৰু ভূ মাফিয়াৰ লগত জড়িত থকা এই সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসন সেই ভুক্তভোগীজনে দাবী জনাইছে। আমি স্পষ্টভাৱে আমচুৰ ফালৰ পৰা ইতিমধ্যে যিহেতু ভুক্তভোগীজনে জিলা আয়ুক্ত আৰক্ষী অধীক্ষকক গৈ সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছে, গতিকে আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাই আছোঁ যে অবৈধ বেদখল কৰি পেলাই এনেধৰণে এই যি ভূ মাফিয়া দুষ্ট চক্ৰসকলে এনেধৰণে নিৰীহ লোকসকলক বা এটা কবৰস্থান কমিটিত মাটি বিক্ৰী কৰাৰ যি সাহস কৰিছে, এনেধৰণে সাধাৰণ লোকসকল যিসকল দিন হাজিৰা কৰি খোৱা লোকসকল আছে, এই সকলকো মুখ্যমন্ত্ৰীৰ লগত থকা তেওঁলোকৰ ফটো দেখুৱাই বিভিন্ন ধৰণে প্ৰৰোচনা কৰি সাধাৰণ লোকসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন দিয়ে। এই ধৰণৰ লোকসকলক অতি শীঘ্ৰে আমাৰ আৰক্ষী অধীক্ষকে যিহেতু এজাহাৰ দিয়া হৈছে তদন্ত কৰিব লাগে আৰু অতি শীঘ্ৰে এনেধৰণৰ দুষ্ট চক্ৰ কৰায়ত্ব কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু সমগ্ৰ ঘটনাৰ ওপৰত জিলা আয়ুক্তই তদন্ত কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি স্পষ্টভাৱে দাবী জনাইছোঁ আমচুৰ ফালৰ পৰা যে অসমৰ এখন হোজাই জিলাৰ দৰে এখন জিলাত এনেধৰণে তেওঁলোকৰ যিজন ব্যক্তিৰ নেতৃত্বত ছত্ৰছায়াত তেওঁলোকে এই ধৰণৰ কাণ্ড সংঘটিত কৰিছে, সেই ব্যক্তিজনকো বিগত দিনত মাটিৰ দালালিৰ কেছৰ ভিত্তিত জেললৈ দিয়া হৈছে। গতিকে এই একেই মাটিৰ দালালিৰ লগত জড়িত থকা এই ভূ মাফিয়া মাটিৰ দালাল দুষ্ট চক্ৰসকল যিসকলে এনেধৰণৰ কাৰ্যকলাপ কৰি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে লোকসকলক এই সচেতন ব্যক্তিজনক যি ধৰণে এটা কোঠালিৰ ভিতৰত দি আক্ৰমণ কৰিলে, শাৰীৰিকভাৱে চুৰিক ডিঙিত লগাই দিছে, এনেধৰণৰ কাৰ্যকলাপ কৰা ভয়ানক অবৈধ কাৰ্যকলাপ কৰা দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লৈ এই দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু আগন্তুক দিনত এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ ফলত এনেধৰণৰ প্ৰবঞ্চকৰ পৰা যাতে কোনো ধৰণৰ নিৰীহ লোক বা কোনো ধৰণৰ অন্যান্য ব্যক্তি যাতে বিপথে পৰিচালিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনেও কঠোৰ পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ। অন্যথা এনেধৰণৰ কাৰ্যকলাপ এনেধৰণৰ অবৈধ যিবোৰ দুষ্ট চক্ৰ কাৰ্যকলাপ কৰি আছে এই কাৰ্যকলাপৰ বিৰুদ্ধে আমচুৱে হোজাই জিলাত ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট ডবকা চিটি লাইভ।